ময়ৰাবাৰীত মুন্না ভাই চিকিৎসক নহয় স্বয়ম্ভু চিকিৎসক। বেজি দিয়াৰ পিছতেই মৃত্যু ৰোগীৰ। ভুল চিকিৎসাৰ বাবে মৃত্যু 11 বছৰীয়া শিশুৰ। ময়ৰাবাৰীত ওলাইছে মুন্না ভাই ডক্টৰ। মুন্না ভাই ডক্টৰৰ আছে এখন ব্যক্তিগত ফাৰ্মাচী। ময়ৰাবাৰীত 11 বছৰীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বয়ম্ভু চিকিৎসকে বেজি দিয়াৰ পিছতেই মৃত্যু হৈছে ৰোগীৰ। ময়ৰাবাৰী বজাৰত অৱস্থিত এখন ফাৰ্মাচীত চিকিৎসা কৰাবলৈ অহাই কাল হ'ল এটা 11 বছৰীয়া শিশুৰ। আতাবুৰ ৰহমান নামৰ স্বয়ম্ভু চিকিৎসকজনে চিকিৎসাৰ নামত বেজি দিয়াত শিশুটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পৰিয়ালে। শিশুটিৰ নাম জুলফিকাৰ আলী। জ্বৰ হোৱাত ফাৰ্মাচীখনত দেখুৱাবলৈ আনিছিল পিতৃ মাতৃয়ে। পিছে আতাবুৰ ৰহমান নামৰ স্বয়ম্ভু চিকিৎসকে জ্বৰৰ নামতেই বেজি দিছিল। তাৰ পিছতেই মৃত্যু হৈছিল 11 বছৰীয়া জুলফিকাৰ আলী। স্বয়ম্ভু চিকিৎসক আতাবুৰ ৰহমানৰ গাফিলতিত শিশুটিৰ কৰুণ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে। আনহাতে আতাবুৰ ৰহমানৰ নাই কোনো ধৰণৰ বৈধ লাইচেন্স। বৰ্তমান ফাৰ্মাচীত শিশুটিৰ মৃতদেহ আবদ্ধ কৰি ৰখাত স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। খন্তেক আগতে আমাৰ ময়ৰাবাৰী বজাৰত এটি ফাৰ্মাচীত অনুমান 11 বছৰীয়া ল'ৰা এটাৰ চিকিৎসা কৰিবলৈ আহিছিলে আৰু তাতে ফাৰ্মাচীত হয়তো বেজি দিয়াৰ পিছতে ল'ৰাজন ঢুকাল। আমি এটা কথা ধৰিব পৰা নাই, আজি ময়ৰাবাৰী বজাৰত ফাৰ্মাচী বহুত অবৈধ ফাৰ্মাচী হয়তো চাগে চলি আছে, যিহেতু নেকি তেওঁলোকৰ নথিপত্ৰ উপযুক্ত নথিপত্ৰ নাই। কিন্তু বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত গুৰুত্ব লৈছে নে নাই, ইয়াৰ ৰহস্যৰ আৱৰ্তন। আমি কিছুদিন আগতে দেখা পাইছিলোঁ ময়ৰাবাৰী বজাৰত ফাৰ্মাচীত ৰেড কৰা, কিন্তু এই ওপৰত বিভাগীয় কৰ্তৃপক্ষসকলক মেনেজ কৰি এনেকৈ অবৈধ ফাৰ্মাচী এইবিলাক চলাই থকা হৈছে নেকি? গতিকে এইবিলাক তদন্ত হ'ব লাগে। আজি যিজন সৰু ল'ৰা এটাই অনুমান 11 বছৰ ল'ৰা এজনৰ মৃত্যু সাৱটি লগা হৈছে, আজি তেওঁৰ কি প্ৰেক্টিশ্যন কৰা হৈছিল নেকি, নে উপযুক্ত তেনেকুৱা কিবা পৰীক্ষা কৰাৰ পিছত কি বেজি দিয়া হৈছিল নেকি, বা কোনজন ডক্টৰে প্ৰেক্টিশ্যনত তেখেতে বেজি দিলে? গতিকে সেইবিলাক তদন্তৰ আওতাত আনিব লাগে। আজি সেই ফাৰ্মাচীৰ গৰাকীটো আইনৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি দাবী কৰিছোঁ আমি গোচাই। আৰু মৰিগাঁও জিলা স্বাস্থ্য বিভাগকো আমি আহ্বান জনাম, আজি অকল ময়ৰাবাৰীতেই নহয়, মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এনেকেই ফাৰ্মাচীত কিছুমান নতুন নতুন ল'ৰা ডেকা ল'ৰাই ফাৰ্মাচীত কোনোবা ফাৰ্মাচীত থাকি 3 মাহ বা 6 মাহৰ এটা ট্ৰেইনিং লৈ পেলাই তেওঁলোকে অবৈধভাৱে ফাৰ্মাচী খোলা পৰিলক্ষিত হয়। গতিকে ফাৰ্মাচীৰ ক্ষেত্ৰতো এটা দৃষ্টি ৰাখিব লাগিব বুলি আমি স্বাস্থ্য বিভাগকো আমি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত অসম চৰকাৰকো আহ্বান জনাম যে অসমৰ প্ৰত্যেকটো জিলাত চুকে চুনে থকা অবৈধ ফাৰ্মাচীসমূহ বন্ধ হ'ব লাগে আৰু ইয়াৰ আইনৰ আওতাত আনি দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আমি মুছলিম ছাত্ৰ সন্থাই দাবী কৰিছোঁ। আমি মানে আজি ইয়াত ময়ৰাবাৰী বজাৰতে আমি যিহেতু গৈছিলোঁ, ফাৰ্মাচীটোৰ নামো আমি বিচাৰি পোৱা নাই, কোনো ফলক লগোৱা নাই ফাৰ্মাচীটোত। আমি জানো যে আতাবুৰ নামৰ এজন ব্যক্তিয়ে এই ফাৰ্মাচীটো চলাই আছে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় হ'ল যে ময়ৰাবাৰীত আমি বাৰে বাৰে মানে সংবাদ মাধ্যমত গম পাওঁ যে বাৰে বাৰে আপোনাৰ ড্ৰাগছ ইনস্পেক্টৰ ডিষ্ট্ৰিক্টৰ পৰা আহে, কিন্তু তেওঁলোকে 2-এটা দোকান তদাৰক কৰি আৰু তেওঁলোক গুচি যায়। কিন্তু তেওঁলোক অহাৰ লগে লগে কিন্তু যিবিলাক অবৈধ ফাৰ্মাচী ময়ৰাবাৰীত চলি আছে তেওঁলোকে কিন্তু দোকানৰ জাপ লগাই, ফাৰ্মাচীৰ জাপ লগাই গুচি যায়। কিন্তু সেই যিবিলাক ফাৰ্মাচীৰ জাপ লগাই গুচি যায় সেই ফাৰ্মাচীবিলাকক কিয় তেওঁলোকে চিল নকৰে, এইটো এটা আমাৰ ৰহস্যৰ কথা। কিন্তু আজি যি এটা ঘটনা হৈ গ'ল সেইটো আমি এতিয়ালৈকে নাজানো, তেওঁ কি ডক্টৰৰ প্ৰেছক্ৰিপশ্যনত ইনজেকশ্যন মাৰিছে নে তেওঁ নিজাববীয়াকৈ মাৰিছে। যদি তেওঁ নিজাববীয়াকৈ মাৰিছে, তেওঁ যদি প্ৰেছক্ৰিপশ্যন উইদাউট প্ৰেছক্ৰিপশ্যনত মাৰিছে আৰু তেওঁ এই অথৰাইজটো ক'ত পালে? আজি এজন ফুলকুমলীয়া ল'ৰা এজন সাধাৰণ জ্বৰ হৈছিলে, জ্বৰ হোৱাৰ লগে লগে তেওঁ আমি শুনামতে আৰু ইনজেকশ্যন কৰাৰ পিছতে পৰৱৰ্তী সময়ত সেই ফুলকুমলীয়া ল'ৰাজনৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। ফাৰ্মাচীতে মৃত্যুবৰণ কৰিছে নে? ফাৰ্মাচীতে এতিয়া ইয়াত ইনজেকশ্যন কৰাৰ পিছত তেওঁ বেলেগক মানে হস্পিটেলত পঠিয়াই দিছিল। তেওঁ হস্পিটেলত মৃত বুলি মানে তেওঁ ঘোষণা কৰিছে আৰু তেওঁলোকে মানে আমি গম পোৱা মতে তেওঁলোকে কৈছে যে য'ত ইনজেকশ্যন কৰিছে ইনজেকশ্যনৰ পাৰ্শ্বক্ৰিয়া হিচাপে লৰাজনৰ মৃত্যু হৈছে। আমি যি পৰস্পৰে যি ইতিমধ্যে গম পাইছোঁ। গতিকে বস্তুটো তদন্ত হ'ব লাগে আৰু দোষীক উপযুক্ত মানে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। আৰু এটা কথা হ'ল যে ময়ৰাবাৰীত আমি জনামতে ফাৰ্মাচী এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্টো ময়ৰাবাৰীত আছে। এওঁলোকক লগত লৈ কিয় এই ময়ৰাবাৰীত যদি অবৈধ ফাৰ্মাচী চলি আছে তেওঁলোকক কিয় আজি চিনাক্তকৰণ নকৰে? কাৰণ মানুহৰ জীৱন লৈ তেওঁলোকে হেতালি খেলিছে। আজি ফাৰ্মাচীবিলাকৰ ঔষধ বিক্ৰী কৰিছে। ময়ৰাবাৰীৰ এনেকুৱা ফাৰ্মাচীও আছে বহুত মানে নিচাজাতীয় দ্ৰব্য কিন্তু ফাৰ্মাচীবিলাকত বিক্ৰী কৰে।
সেইবিলাকে কিন্তু ড্ৰাগছ ইনস্পেক্টৰে মন কাণ নিদিয়ে। এইটো তেওঁলোকৰ কিবা মানে উচ্চতম কৰ্তৃপক্ষ ইয়াৰ পৰা কিবা বুজন পৰিমাণৰ তেওঁলোকে কিবা পায় নেকি, যাৰ কাৰণে তেওঁলোকে এই মূৰাবাৰী অঞ্চলৰ ফাৰ্মাচীবিলাকক তেওঁলোকে মানে সুদৃষ্টি নিদিয়ে। এইটো এটা ডাঙৰ ৰহস্যজনক প্ৰশ্ন। আমি দাবী জনাম যে মূৰাবাৰীত যিবিলাক মানে ফাৰ্মাচী বৈধ ফাৰ্মাচী আছে, যিবিলাক ফাৰ্মাচী কৰা ল'ৰা আছে, তেওঁলোকক লগত লৈ কোন ফাৰ্মাচীবিলাক অবৈধকৈ চলি আছে সেই ফাৰ্মাচীবিলাক চিনাক্তকৰণ কৰিব লাগে আৰু সেইবিলাক